আজি ডিগবৈ সমষ্টিৰ দুটা মণ্ডল ডিগবৈ মণ্ডল আৰু টিংৰাই মণ্ডলৰ উদ্যোগত আমাৰ যিসকল কাৰ্যকৰ্তা আছিলে যোৱা নিৰ্বাচনত খুব আন্তৰিকতাৰে মোৰ কাৰণে নিৰ্বাচনত লাগিলে। মোৰ কাৰণে মানে ভাৰতীয় জনতা পাৰ্টি আছিলে প্ৰাৰ্থী। তাৰে যিসকল আমাৰ বুথ সভাপতি, আমাৰ 6টা মৰ্চাৰ কাৰ্যকৰ্তা, 3টা মণ্ডলৰ সভাপতি ইয়াত উপস্থিত আছে। গতিকে 3টা মণ্ডলৰ সহযোগতে আচলতে আমি 41,073টা ভোটৰ ব্যৱধানত আমি জয়ী হ'লোঁ। আৰু ইতিমধ্যেই বুঢ়ীদিহিং মণ্ডলত আজি 15 দিন পূৰ্বেই আমি মণ্ডলৰ যি সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত হৈ গৈছে। কিন্তু আজি দুটা মণ্ডল টিংৰাই আৰু ডিগবৈ খুব ভাল হৈছে আৰু আমি আন্তৰিকতাৰে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল আৰু অসমত ইতিহাস ৰচি 102টা ছিট আমি NDA জিকিবলৈ সক্ষম হ'লোঁ। আৰু ডিগবৈ সমষ্টিটোত আমি যিখিনি কাম বাকী আছে নিশ্চয় আন্তৰিকতাৰে কাম কৰিম। আৰু ইতিমধ্যেই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সমিতি, ৰাজ্যিক সমিতিয়ে প্ৰতিটো মুহূৰ্ততে কৈ আছে যে 2047 চনলৈকে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অৱধাৰিত। গতিকে আমি আশা কৰিছোঁ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি অসমতো নিশ্চয় 2047 হয়তো অতিক্ৰম কৰি যাব পাৰে। কাৰণ যেনেধৰণে উন্নয়নৰ কাম কৰা হৈছে, গ্ৰাম্য অঞ্চল, চাহ বাগিচা অঞ্চল, চহৰ নগৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰা হৈছে। আন্তৰিকতাৰে ৰাইজে ওলাই আহিছে আৰু ভাৰতীয় জনতা পাৰ্টি আৰু NDAক ভোটদান কৰিছে। আৰু আমি নিশ্চিতভাৱে আমি আশা কৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ ৰেকৰ্ড সংখ্যক ভোটেৰে দ্বিতীয়বাৰ তেওঁ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল। অহা অন্ততঃ 15টা বছৰ মোৰ আশা, ব্যক্তিগত অনুভৱ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ থাকিব আৰু তেখেত অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, দক্ষ মুখ্যমন্ত্ৰী। গতিকে তেখেতৰ দ্বাৰাই আমি বিভিন্ন জাতি জনগোষ্ঠীয়ে তেখেতক নেতৃত্বতে আমি আগুৱাই যাম। আৰু আমাৰ ৰাইজৰ যিখিনি মনৰ কথা, ৰাইজৰ যিখিনি সমস্যা নিশ্চয় তেখেতে হৃদয়ংগম কৰিব পাৰিছে আৰু আমি নিশ্চিতভাৱে সকলো ৰাইজে তেওঁৰ লগত আছোঁ। গতিকে আজি যিখিনি আঁচনি লৈছে নিশ্চয় আপোনালোকে দেখিছে, বিশেষকৈ অবৈধ যিখিনি বাংলাদেশী বা যিটো তেওঁলোকৰ আগ্ৰাসন, অবৈধ বাংলাদেশ যিটো আগ্ৰাসন, তাৰ কাৰণে তেখেতে বন্ধ কৰিবৰ কাৰণে বদ্ধপৰিকৰ। আৰু ইতিমধ্যেই বৈধ ভাৰতীয়ৰ কাৰণে বহু আঁচনি তৈয়াৰ কৰিছে। আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কাৰণে যথেষ্ট কাম কৰিছে। চাহ বাগিচা অঞ্চলত যিটো কংগ্ৰেছৰ সময়ত ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল সাধাৰণ মানুহখিনিক, আৰু সেই ভোট বেংকটোত আমি ৰূপান্তৰিত উন্নয়নমুখী এটা যাত্ৰা অব্যাহত ৰাখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। বাগানৰ মানুহখিনিও বুজি পাইছে, চাহ শ্ৰমিকসকলে বুজি পাইছে, গাঁৱৰ সাধাৰণ মানুহ বুজি পাইছে আচলতে যোৱা সময়ছোৱাত কংগ্ৰেছে আমাক আচলতে তেওঁলোকে আমাক কুটি কুটি খালে। গতিকে এই কৈছোঁ যে আমি আশাবাদী আৰু সেইকাৰণে আমি এটা ভাৰতীয় জনতা পাৰ্টি পৰিয়াল আৰু পৰিয়ালৰ প্ৰত্যেকজন সদস্যই আজি মিলিত হৈছোঁ। তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিছে আৰু আমি এটা পৰিয়াল হৈ কাম কৰিম। আৰু মই এইবাৰ 3বাৰ নিৰ্বাচিত হ'লোঁ, হেট্ৰিক হ'লোঁ। আৰু হেট্ৰিক হোৱাৰ মূলতে হ'ল মই নহয়, মোৰ 3টা মণ্ডল আছে, 8টা মৰ্চা আছে। আমাৰ টিংৰাই মণ্ডল স্মৃতি দাস, আমাৰ ডিগবৈ মণ্ডলৰ ডিম্পী সোণোৱাল, আমাৰ বুঢ়ীদিহিঙৰ মণ্ডলৰ সভাপতি বিনন্দ সোণোৱাল, তেওঁলোকৰ 3জন মানে বলিষ্ঠ পদক্ষেপত আৰু কাৰ্যকৰ্তাসকলৰ, তাৰপিছত আমাৰ মৰ্চা। সেইকাৰণে মই আচলতে 41,000তকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হ'লোঁ। আৰু মই আগেও কৈছোঁ, এতিয়াও কৈছোঁ, ৰাইজে মনত দুখ পোৱা কাম, মনত কষ্ট পোৱা কাম কোনোদিন নকৰোঁ। সদায় ৰাইজে ভাল পোৱা কামেই কৰি যাম যিমান দিন মই জীয়াই থাকিম। কাইলৈ যদি ৰাজনীতিও নকৰোঁ তেতিয়াও মই ৰাইজে বেয়া পোৱা কাম মই নকৰোঁ। ৰাজনীতিৰ খুব এটা দীঘলীয়া কাৰো কাৰণে নহয়, কিছু সময়ৰ কাৰণে, নহয় জানো? মন, মগজু, শৰীৰ যেতিয়ালৈকে সঠিক ৰূপত থাকিব তেতিয়ালৈকে ৰাজনীতি আচলতে কৰিব লাগে। আৰু যেতিয়ালৈকে পাৰিম সমাজখনৰ কাৰণে দৌৰিব পাৰিম, কৰিব পাৰিম, সেই তেতিয়ালৈকে মই আচলতে ৰাজনীতি কৰিম। গতিকে নতুন প্ৰজন্ম ওলাই আহিছে। আজি তেওঁলোকে আগভাগ ল'ব লাগিব, দলৰ আগভাগ ল'ব লাগিব, নেতৃত্বৰ আগভাগ ল'ব লাগিব আৰু ৰাইজৰ
যিখিনি মনৰ আশা আকাংক্ষাক আন্তৰিকতাই আচলতে তেওঁলোকে বিচাৰ বিবেচনা কৰি আগুৱাই নিব লাগিব। এইখিনি কথা আৰু সাংবাদিক বন্ধুসকলক মই সদায় ধন্যবাদ দি আহিছোঁ। যোৱা সময়ছোৱাত মই যিখিনি কাম কৰিছোঁ, আপোনালোকৰ আচলতে যিখিনি মাৰ্গদৰ্শন আছে, আপোনালোকে যিখিনি মোক দেখাইছে যে ক'ৰবাত ভুল ত্ৰুটিবিলাক দেখাইছে, ভুল ত্ৰুটিবিলাক শুধৰোৱাত বহুত অৱদান আছে আপোনালোকৰ। আৰু ভৱিষ্যতে কাম কৰি যোৱাত আপোনালোকৰ ইতিবাচক সঁহাৰি লাগিব আৰু মই সদায় আপোনালোকক ধন্যবাদ জনাই যাম।